নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ সপোনত মাছ ধৰা দেখা বা মাছ যদি আপুনি দেখিছে, খুব বেছিকৈ মাছ দেখিছে, যদি আপুনি হাতেৰে ধৰি আছে বা কোনো সঁজুলিয়ে যদি ধৰি আছে, ই কেনেকুৱা সপোন হয় বাৰু, ভালনে বেয়া হ'বনে অশুভ, এই বিষয়ে আলোচনা কৰিম। কাৰণ সপোনত মাছ দেখাটো এটা ভাল সপোন বুলি কোৱা হয়, কিয়নো সপোন আমি সকলোৱে দেখোঁ। কেতিয়াবা যদি বেলেগ ধৰণৰ সপোন দেখোঁ, কেতিয়াবা বিভিন্ন প্ৰকাৰে আমি সপোন দেখিব পাৰোঁ, কিন্তু মাছ হৈছে অৰ্থ লাভৰ এটা প্ৰতীক হয়। যদি সপোনত এনে মাছ যদি আপোনালোকে কেনেবাকৈ হাতেৰে যদি ডাঙৰ মাছ ধৰা দেখে, তেতিয়াহ'লে গম পাব যে আপোনাৰ অতি শীঘ্ৰে অৰ্থ লাভৰ যুগ আহিব আপোনাৰ ওচৰলৈ। যিকোনো প্ৰক্ৰিয়াৰে বা যিকোনো মাধ্যমেৰে আপোনাৰ হাতলৈ টকা আহিব, বা কামৰ দ্বাৰা আপোনাৰ হাতলৈ অধিক টকা পইচা আহিব পাৰে, বা ব্যৱসায়ত আপোনাৰ লাভ হ'ব পাৰে, বা এনেকুৱা যিকোনো আপোনাৰ প্ৰক্ৰিয়াৰে আপোনাৰ হাতত আপুনি দেখা পাব যে অতি শীঘ্ৰে কম দিনৰ ভিতৰতে আপুনি টকা পইচা আপুনি যেনেধৰণে আশা কৰিছে তেনেধৰণে আপোনাৰ হাতলৈ আহিব। গতিকে সপোনত মাছ দেখিলে কাকো ক'ব নালাগে। যদি আপুনি সৰু মাছো ধেৰ একেলগে ধৰা দেখিছে, তেতিয়া আপুনি ক্ষুদ্ৰ টকা আপোনাৰ হাতলৈ আহিব, বা সৰু লাভ কিছুমান আপুনি দেখা পাব। যিকোনো ক্ষেত্ৰত আপোনাৰ লাভ হ'ব পাৰে, বা নতুন কৰ্ম আপুনি সংস্থাপন পাব পাৰে, এনেকুৱা কিন্তু ই সংকেত দিয়ে। সপোন শাস্ত্ৰ অনুসৰি সপোনত মাছ দেখাটো এটা বহুত ভাল সপোন বুলি কোৱা হয়। যদি বাৰে বাৰে সপোনত মাছ দেখিব ধৰিছে, তেতিয়াহ'লে আপোনালোকে গম পাব যে আপোনাৰ অতি শীঘ্ৰে কিবা ভাল খবৰ বা সুসংবাদ আপোনাৰ হাতলৈ আহিব, বা আপোনাৰ ওচৰলৈ আহিব, ঘৰখনলৈ আহিব, বা আপোনাৰ পাৰ্চনেল জীৱনলৈ আহিব পাৰে, বা কোনো কৰ্মত যদি আপুনি আগৰ পৰা যদি বিচাৰিছে, কোনো কাম যদি পোৱা নাই, বা কৰ্ম সংস্থাপনৰ লগত জড়িত যিকোনো আপোনাৰ সমস্যা, এনেকুৱা যদি মাছ সপোনত দেখিছে, তেতিয়া সমস্যা সমাধান হ'ব। গতিকে এনে সপোন দেখিলে কাকো ক'ব নালাগে, গোপনীয়কৈ ৰাখিব লাগে, আৰু নিজৰ কাম ভালদৰে কৰি যাওক। আপোনাৰ চাব অতি শীঘ্ৰে আপুনি ধন আপোনাৰ হাতলৈ আহিব। গতিকে সপোনৰ কি অৱস্থাত কেনেধৰণে আপোনাৰ মাছ দেখিছে মোক কমেণ্ট কৰি জনাব পাৰে। মই সেই কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানে আছিলে, ধন্যবাদ।